যোৱাকালি ৰাতিপুৱাই সোনকালে ঘৰৰ কামখিনি আজৰি কৰি মেলিয়ে মাৰ ঘৰলৈ বুলি গ'লোঁ, সৰু ল'ৰা আৰু মই। যিহেতু দেউতা ঢুকুৱা এবছৰ হ'ল আৰু বছৰেকীয়া শ্ৰাদ্ধ যিহেতু ঘৰত আয়োজন কৰিছে, গতিকে ৰাতিপুৱা সোনকালে বুলি আৰু গাড়ী নিয়া নাছিলোঁ, সোনকালে টমটমতে গুচি গ'লোঁ। তাৰপিছত গৈ মেলি ইয়াত দেউতা দেখিছেনে কিমান যে ফটোখন দেখাৰ লগে লগে যেন কিবা এটা সুকে খুন্দা মাৰি ধৰে। দেউতাৰ মৰমবোৰ কোনো সন্তানে পাহৰিব নোৱাৰে ন, আৰু এইটো কি ক'ম আৰু মানে ভাষাৰে বুজাই ক'ব নোৱাৰা। য'তে আছে তেওঁ ভালে থাকক, কুশলে থাকক, সেইটোৱে সদায়ে কামনা কৰোঁ। ইফালে যিহেতু সমাজৰ কিছু নিয়ম নীতি আছে, নিয়ম নীতিখিনি ৰাইজে কৰিছে। ভকত আৰু আইসকলৰ তাত নাম প্ৰসংগ কৰোৱা হৈছে। আচলতে ইয়াৰ মনৰ শান্তি, যিহেতু তেখেতটো নাই, এইবিলাক নিয়তিৰ ইচ্ছা। যাক যেতিয়া মৃত্যুটো, মানুহ জন্মিলেতো মৃত্যু হয়েই, কিন্তু তথাপিও যেন কিছু সময়ত মানিব নোৱাৰি, কিয় গ'লগৈ, কিয় আমাক এৰি গুচি গ'ল, তেনে এটা ভাৱ আহি যায়। উপায় নাই, সদায়তো মাকটো সদায় আমি সান্তনা দিওঁ, মাক সদায় ভালে ৰাখিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমানলৈকে। কিবা অসুবিধা হ'লেই মানে পটককৈ মই গৈ যাওঁ। ইফালে ভকত বৈষ্ণৱৰ কাৰণে মানে আয়োজন কৰি থকা হৈছে, খোৱা বোৱা ব্যৱস্থা। ইফালে এয়া ভাইটি, আৰু যিহেতু এজনে ল'ৰা, ভাইটি এজনে আমাৰ, গতিকে মানে সি সকলোবোৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে পুত্ৰ হিচাপে। ইফালে সকলো ৰাইজকে ভাত পানী খোৱাৰ পাছত আমি পৰিয়ালখিনি আকৌ খাইছোঁ, আৰু শেষত কি কৰিব, উপায় নাই, জীৱন এনেকুৱাই মানুহৰ, গতিকে এনেকৈয়ে চলি গৈ থাকিব, নিয়তিৰ ইচ্ছা যিহেতু।